প্ৰিয় দৰ্শক, শ্ৰীমদ ভগৱত গীতাৰ কথা কৈ আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। আমি যিমানেই ভগৱত গীতাত থকা কথাখিনি আলোচনা কৰোঁ, সিমানেই আমি সদায় কিছুমান নতুন নতুন কথা শিকিবলৈ পাওঁ। আজি মই মাত্ৰ 30টাহে তেনে কথা বা উপদেশ লৈ আহিছোঁ, যিকেইটা কথা বা উপদেশে আপোনাক জীৱনত কেতিয়াও সমস্যাত পৰিবলৈ নিদিয়ে। শ্ৰীমদ ভগৱত গীতাৰ এই 30টা উপদেশ আপোনাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই কামত আহিব। জীৱনৰ প্ৰতিটো সমস্যা কঠিনতাত আপোনাক পথ দেখুৱাব, আপোনাৰ মাৰ্গদৰ্শন কৰিব। এই দিব্য উপদেশ বা এই কথাকেইটা জনা আৰু বুজা আপোনাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। সেয়েহে এই 30টা উপদেশ আপুনি শেষলৈকে নিশ্চয় শুনিব। আপোনাৰ সকলো দুখৰ একমাত্ৰ কাৰণ হৈছে যিকোনো বস্তুক নিজৰ বুলি ভবাটো। আপুনি নিজেই এবাৰ লক্ষ্য কৰিব যে আপোনাৰ মনলৈ সকলো দুখ, সকলো চিন্তা ক'ৰ পৰা আহে। য'ত আপোনাৰ আত্মীয়তা থাকে, এইটো মোৰ নিজৰ, তাৰ পৰাই আপোনাৰ জীৱনলৈ দুখৰ নদী বৈ আহে। এটা সৰু উদাহৰণ লৈছোঁ। এগৰাকী ব্যক্তিৰ এটা বহুত ডাঙৰ মহল আছিল বা ঘৰ আছিল। তেওঁ জীৱনৰ সমস্ত সম্পত্তি খটুৱাই সেই ঘৰটো সাজিছিল। তেওঁৰ ওচৰে পাজৰে থকা চহৰ নগৰৰ পৰা মানুহে তেওঁৰ ঘৰটো চাবলৈ আহিছিল। বহুত ডাঙৰ ডাঙৰ ধনী সদাগৰে তেওঁৰ ঘৰটো কিনিবলৈ ইচ্ছা কৰিছিল। সেয়েহে সেই ঘৰটোক লৈ ব্যক্তিগৰাকীৰ হৃদয়ত অহংকাৰে ঠাই পাইছিল। ঘৰটোক লৈ তেওঁৰ মোহৰ উৎপন্ন হৈছিল। এদিন ব্যক্তিগৰাকী বজাৰলৈ যোৱাৰ সময়ত তেওঁৰ ঘৰটোত কিবা এটা অজ্ঞাত কাৰণত জুই লাগিল। বজাৰৰ পৰা ঘূৰি আহি ব্যক্তিগৰাকীয়ে দেখিলে যে ঘৰটো সম্পূৰ্ণৰূপে জুয়ে আৱৰি ধৰিছে। ব্যক্তিগৰাকী দুখত ভাগি পৰিল। তেওঁ ক'বলৈ ধৰিলে, এই ঘৰটোৱেই যেতিয়া নাইকিয়া হ'ল, গতিকে মই এতিয়া জীয়াই থাকি কি কৰিম? গতিকে এই জুইত জঁপিয়াই ময়ো মোৰ প্ৰাণ ত্যাগ কৰিম। এই বুলি কৈ ব্যক্তিগৰাকী জুইত জঁপিয়াবলৈ সাজু হ'ল। তেনেতে তাত ৰৈ থকা আন এগৰাকী ব্যক্তিয়ে মাত লগালে, ৰ'বচোন, ধৈৰ্য ধৰক। শুনামতে আপোনাৰ ল'ৰাই কালি এই ঘৰটোৰ কিনোতাৰ লগত সন্মতি পত্ৰত স্বাক্ষৰ কৰিছে। এই কথাটো শুনাৰ লগে লগে ব্যক্তিগৰাকীয়ে মনত শান্তি পালে। তেওঁৰ সকলো চিন্তা দুখ নাইকিয়া হৈ পৰিল। সেই সময়তে ব্যক্তিগৰাকীৰ ল'ৰাজন তাত উপস্থিত হ'ল। ব্যক্তিগৰাকীয়ে নিজৰ পুতেকক দেখি ক'বলৈ ধৰিলে, তুমি মোক বচালা, নহ'লে আজি এই ঘৰটোৰ বাবেই মই আত্মহত্যা কৰিলোহেঁতেন। তুমি কালি এই ঘৰটোৰ চুক্তি কৰি বৰ ভাল কাম কৰিলা। তেতিয়া পুতেকে ক'লে, দেউতা, মই কালি এই ঘৰটো বিক্ৰীৰ বাবে চুক্তি কৰিলোঁ ঠিকেই, কিন্তু চুক্তিৰ কাম এতিয়াও শেষ হোৱা নাই। পুতেকৰ কথা শুনি ব্যক্তিগৰাকী পুনৰ মূৰ আফালিয়াই কান্দিবলৈ ধৰিলে। ঘৰটো জ্বলোতে যিমান দুখ পাইছিল, তাতকৈ এতিয়াহে বেছি দুখ পালে। ঘৰো সেইটোৱেই, মানুহো সেইজনেই। যেতিয়া এই ঘৰটো মোৰ, তেতিয়া সেইটোৱে দুখো দিয়ে, সুখো দিয়ে। কিন্তু যেতিয়া এই ঘৰটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই, তেতিয়া সকলো দুখৰে অন্ত পৰিল। এনেকৈয়ে জীৱনত যদি কোনো স্থানক, কোনো মানুহক, কোনো বস্তুক, কোনো সম্বন্ধক, কোনো কামক আমি নিজৰ বুলি মানি লওঁ, তেতিয়াই দুখৰ আৰম্ভণি হয়। তাৰ পৰাই সকলো সমস্যাৰ সৃষ্টিৰ আৰম্ভ হয়। সেয়েহে শ্ৰীমদ ভগৱত গীতাৰ প্ৰথম উপদেশটো হৈছে যে যেতিয়াই আপুনি কাৰোবাক নিজৰ জীৱনটো জীয়াই থকাৰ কাৰণ বুলি মানি লয়, যে ইয়াৰ অবিহনেতো মই জীয়াই থাকিব নোৱাৰোঁ, তেতিয়া সেই ব্যক্তিয়েই হওক, সেই কামেই হওক, সেই বস্তুৱেই হওক, মানুহক বহুত দুখ দিয়ে। আপুনি যি কামেই কৰিছে তাৰ ফল আপুনি নিশ্চয় ভোগ কৰিব লাগিব। যদি আপুনি ভাল কাম কৰিছে, তেন্তে জানিয়েই হওক বা অজানিতেই হওক, যিকোনো কঠিন সময়ত সেই ভাল কৰ্মই আপোনাক ৰক্ষা কৰিব। যদি আপুনি কিবা বেয়া কাম কৰিছে, পাপ কাম কৰিছে, তেন্তে তাৰ শাস্তিও আপুনি ভোগ কৰিবই লাগিব। আপুনি যিমানেই লুকাই চুৰি কৰি কাম নকৰক কিয়, পৰমাত্মাৰ বা প্ৰকৃতিৰ দৃষ্টিৰ পৰা কোনো পলাই সাৰিব নোৱাৰে। আমাৰ এটা এটা কামৰ হিচাপ হয়। এখন গাঁৱত দুজন বন্ধু আছিল। দুয়ো এদিন চিন্তা কৰিলে যে সিহঁত দুয়ো ধন অৰ্জন কৰিবলৈ চহৰলৈ যাব, কাৰণ গাঁৱত ধন উপাৰ্জনৰ কোনো ৰাস্তা সিহঁতে দেখা নাছিল।
বহু বছৰ সেই চহৰত কাম কৰি সিহঁতে বহুত ধন অৰ্জন কৰিলে। তাৰ পিছত দুয়ো ভাবিলে যে সিহঁতে এতিয়া গাঁৱলৈ ঘূৰি যাব। এইবুলি সিহঁত দুয়ো নিজৰ গাঁৱলৈ বুলি যাত্ৰা কৰিলে। সেই সময়ত যাতায়াতৰ বৰ এটা সুবিধা নাছিল। সেয়েহে দুয়ো গৰুৰ গাড়ীতে যাত্ৰা কৰিছিল। দুয়ো বন্ধুৱে ভাবিলে যে ৰাতি হ'ল যেতিয়া আমি দুয়ো আজি ইয়াতেই কটাম। এজন বন্ধুৱে ক'লে, মই ইয়াতে থাকি ধনৰ সুৰক্ষা কৰিম আৰু তুমি বজাৰলৈ গৈ ৰাতি খোৱাৰ ব্যৱস্থা কৰা। যেতিয়া দ্বিতীয় বন্ধুজন বজাৰলৈ গ'ল তেতিয়া প্ৰথম বন্ধুজনৰ মনলৈ পাপ আহিল। প্ৰথম বন্ধুজনে ভাবিবলৈ ধৰিলে যে মই যদি ইয়াক এই জংঘলতে মাৰি পেলাওঁ তেন্তে এই সকলো ধন সম্পত্তি মোৰ হ'ব, নহ'লে ইয়াৰ আধা মই তাক দিব লাগিব। দ্বিতীয় বন্ধুজন বজাৰৰ পৰা ভোজন লৈ অহাৰ পিছত প্ৰথম বন্ধুজনে দ্বিতীয় বন্ধুজনৰ ভোজনত বিষ মিহলাই দিলে। বিষ মিহলোৱা খাদ্য খাই বন্ধুজনৰ মৃত্যু হ'ল। প্ৰথম বন্ধুজনে সকলো ধন লৈ গাঁৱলৈ গুচি গ'ল। ঘৰলৈ গৈ সি ধুমধামকৈ বিয়া পাতিলে। তাৰ পিছত বন্ধুজনৰ ঘৰত এটা পুত্ৰ সন্তানে জন্ম ল'লে। জন্মৰ পিছতেই পুতেকৰ প্ৰায় সদায় বেমাৰ হয়। বন্ধুজনে যিমান ধন অৰ্জন কৰিছিল সেই সকলো সি তাৰ পুতেকৰ বেমাৰত খৰচ কৰিবলগীয়া হ'ল। এনেকৈ পুতেক ডাঙৰ হ'ল আৰু বন্ধুজনৰো ধন শেষ হ'ল। এদিন বন্ধুজনে ভগৱানক প্ৰাৰ্থনা জনাই ক'লে, হে ভগৱান, মই কি পাপ কৰিলোঁ যে মই মোৰ ল'ৰাটোক আজিলৈ ভাল কৰিব পৰা নাই? তাৰ সদায় কিবা নহয় কিবা এটা বেমাৰ হৈয়েই থাকে। মোৰ উপাৰ্জনৰ সকলো ধন শেষ হৈ গ'ল। তেতিয়া ভগৱানে আকাশবাণী কৰি ক'লে, তুমি কাৰ পিতৃ আৰু তোমাৰ পুত্ৰ কোন? তোমাৰ লগত যি আছে সেয়া তোমাৰ একমাত্ৰ মিত্ৰ আছিল, যাক তুমি জংঘলত মাৰি পেলাই থৈ আহিছিলা। গতিকে তুমি তোমাৰ কৰ্মৰ ফল ভোগ কৰিবই লাগিব। যিয়ে যিমানে চালাকি কৰি বেয়া কৰ্ম নকৰক কিয় এদিন নহয় এদিন তাৰ ফল ভোগ কৰিবই লাগিব। এই সংসাৰত কোনো ব্যক্তি নাই যিয়ে কৰ্ম কৰি ফল ভোগ নকৰাকৈ থাকিব পাৰে। আজি অৰ্থাৎ বৰ্তমানত জীয়াই থাকক। কালিৰ কথা বা কাইলৈৰ কথা চিন্তা কৰা বন্ধ কৰক। যি ব্যক্তিয়ে পাৰ হৈ যোৱা সময় আৰু আহিবলগীয়া সময়ৰ চিন্তাত মগ্ন হৈ থাকে সেই ব্যক্তি জীৱনত কেতিয়াও সুখত থাকিব নোৱাৰে। আপুনি জীৱনত সুখ তেতিয়াহে পাব যেতিয়া আপুনি আজি অৰ্থাৎ বৰ্তমানক লৈ জীয়াই থাকিব পাৰিব। কালি আৰু কাইলৈৰ কোনো বাস্তৱিক অস্তিত্ব নাই। সেয়া কেৱল আপোনাৰ বুদ্ধি আৰু আপোনাৰ চিন্তাধাৰা বা বিচাৰতহে হয়। অতীত আৰু ভৱিষ্যতত জীয়াই থাকিবলৈ হ'লে আপুনি কেৱল আপোনাৰ মনতহে জীয়াই থাকিব পাৰিব। আপুনি অতীতত হৈ যোৱা কোনো বেয়া কাম, কোনো ভাল কাম, কোনো ঘটনা কেৱল চিন্তাহে কৰিব পাৰিব, কিন্তু কৰিব নোৱাৰে। ঠিক তেনেকৈ ভৱিষ্যততো আপুনি চিন্তাহে কৰিব পাৰিব, তাক কাৰ্যত পৰিণত কৰিব নোৱাৰে। এইটো কাম আপুনি নিশ্চয় কৰিব পাৰে যে অতীতত কৰা ভুলক আপুনি বৰ্তমানত শুধৰাব পাৰে। সেয়েহে সদায় আপোনাৰ বৰ্তমান অৰ্থাৎ চলি থকা সময়ক লৈ জীয়াই থাকিবলৈ চেষ্টা কৰক। সদায় সুখত থাকিব পাৰিব। যিয়ে আপোনাৰ লগত অধৰ্ম কৰিছে, বেয়া কৰিছে, পাপ কৰিছে, তেওঁক শাস্তি নিশ্চয় দিব লাগে। কাৰণ তেনে ব্যক্তিয়ে যদি তাৰ শাস্তি নাপায় তেন্তে ভৱিষ্যতে আপোনাৰ লগত আৰু বেয়া কৰিব, অধৰ্ম কৰিব। যদি আপুনি এই সকলো সহ্য কৰি বহি থাকে তেন্তে মনত ৰাখিব আপুনিও সেই পাপৰ সমানে অংশীদাৰ হ'ব। যুদ্ধভূমিত অৰ্জুনে শ্ৰীকৃষ্ণক কৈছিল, হে বাসুদেৱ, এই সকলোটো মোৰ আত্মীয়, মোৰ ভাতৃ, মোৰ সম্বন্ধীয়, মোৰ গুৰুজন। মই এওঁলোকৰ বিৰুদ্ধে কেনেকৈ যুদ্ধ কৰিম? কেনেকৈ অস্ত্ৰ তুলি ল'ম? কেনেকৈ তেওঁলোকক হত্যা কৰিম? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল, হে পাৰ্থ, যাক তুমি আপোন বুলি ভাবি আছা, নিজৰ বুলি ভাবি আছা, সেই সকলো অধৰ্মী হয়। তেওঁলোকে পাপৰ পক্ষত থিয় দিছে। যদি তুমি এওঁলোকৰ বধ নকৰা, যুদ্ধ নকৰা, তেন্তে এওঁলোকে আৰু পাপ কৰিব, সমাজত পাপ বাঢ়িব। যেতিয়া ধৰ্মত থকা ব্যক্তিয়ে এই পাপীবিলাকক বাধা নিদিয়ে তেতিয়া তেওঁলোকে আৰু পাপ কৰিবলৈ ধৰে। এনেকৈ আপোনাক যদি কোনোবাই আঘাত দিয়ে, কষ্ট দিয়ে, দুখ দিয়ে আৰু যদি আপুনি মৌন হৈ সহি থাকে তেতিয়া সেইসকল বেছি শক্তিশালী হৈ উঠে। আপোনাক দুৰ্বল বুলি ভাবিবলৈ আৰম্ভ কৰে আৰু আপোনাৰ লগত কিবা এটা বেয়া কৰাটো তেওঁলোকৰ অধিকাৰ বুলি ভাবি লয়। কিন্তু যেতিয়া আপুনি এই সকলোৰে বিৰুদ্ধে মাত মাতে
তেওঁলোকক বাধা দিয়ে, যিয়ে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে, তেতিয়া তেওঁলোক এটা সীমাৰ ভিতৰত আবদ্ধ হৈ পৰে। এয়াই হৈছে কলিযুগ। যদি আপুনি জীৱনত সুখত থাকিব বিচাৰে, তেন্তে আপুনি আপোনাৰ সুৰক্ষা নিজেই কৰিব লাগিব। প্ৰয়োজনতকৈ বেছি মোহ কাকোৱেই নকৰিব। আপুনি প্ৰয়োজনতকৈ বেছি যাৰ মোহত পৰিব, সেইজনে আপোনাক এদিন নিশ্চয় কন্দুৱাব। এই মোহেই হৈছে কাৰণ যে আপুনি কাৰোবাৰ পিছত লাগি ফুৰে। এই মোহেই হৈছে কাৰণ যে কেতিয়াবা আপুনি কাৰোবাৰ পৰা অপমানো সহ্য কৰিবলগীয়া হয়। আৰু বহুতেই মোহৰ কাৰণেই অপমান কৰিলেও নেদেখে। মোহে আপোনাক এনেকৈ অন্ধ কৰি পেলায় যে আপুনি গমেই নাপায় সঁচা কি মিছা কি। আপুনি কাকো নেদেখে। আপুনি যি শুনে দেখে তাৰ ওপৰতে বিশ্বাস কৰি লয়। মোহৰ বাবে আপুনি কাৰোবাৰ পৰা দুখ আঘাত পালেও একো কৰিবও নোৱাৰে, ক'বও নোৱাৰে। আপুনি যদি কাৰোবাক জানিব বিচাৰে, তেওঁৰ সঁচা কি জানিব বিচাৰে, তেন্তে আপুনি সেই ব্যক্তিৰ মোহৰ পৰা আঁতৰি আহিব লাগিব। প্ৰকৃততে সম্বন্ধই কেতিয়াও দুখ নিদিয়ে, কষ্ট নিদিয়ে। আপোনাৰ মোহেহে আপোনাক দুখ দিয়ে। যিদিনাই আপোনাৰ মনৰ পৰা এই মোহ ভাৱ নাইকিয়া হ'ব, সেইদিনাৰ পৰাই আপোনাক কোনেও দুখ দিব নোৱাৰে, কোনো সম্বন্ধই আপোনাক কষ্ট দিব নোৱাৰে। গতিকে যিমান পাৰে মোহ ত্যাগ কৰক। আপুনি সেইটো নকৰিব যি আনে কৰে, বৰং সেয়াহে কৰক যি আপোনাৰ কাৰণে সঠিক। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, হে পাৰ্থ, তুমি সেয়াহে কৰা যি তোমাৰ কৰ্তব্য। তুমি কেতিয়াও সেই কাম নকৰিবা যি সংসাৰে কৰি আছে। তেতিয়া অৰ্জুনে ক'লে, হে বাসুদেৱ, এনে এক ভয়ংকৰ যুদ্ধত ভাগ লোৱাতকৈ মই সন্ন্যাসী হোৱাই ভাল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে পাৰ্থ, সন্ন্যাসী হোৱাটো তোমাৰ কাম নহয়। তুমি এজন ক্ষত্ৰিয়। তোমাৰ কাম হ'ল ধৰ্মত থাকি অধৰ্মৰ নাশ কৰা। এই সংসাৰত প্ৰত্যেকজন ব্যক্তিৰে কাম বেলেগ বেলেগ। সকলোৱে একে কাম কেতিয়াও কৰিব নোৱাৰে। সেয়েহে কেতিয়াও সেই ৰাস্তাত নাযাব যি ৰাস্তাত ভিৰ গৈ আছে। আজিকালি মানুহৰ এটা অভ্যাস হৈ গৈছে যে সকলোৱে কিবা এটা কাম কৰে বাবে ময়ো কৰিছোঁ। গোটেই ভিৰটোৱে এই কামটোকে কৰিছে, গতিকে ময়ো এয়াই কৰি আছোঁ। যদি আপুনি সেইটো কৰে যি কাম কোনো এটা ভিৰে কৰিছে, তেন্তে আপুনি সেই ভিৰৰ মাজতে হেৰাই যাব। যদি আপুনি আপোনাৰ কাৰণে যি সঠিক সেয়া কৰে, তেন্তে আপুনি ভিৰৰ মাজতো পৃথক হৈ পৰিব। জীৱনত প্ৰবঞ্চনা আপোনাৰ আপোনেই কৰে, কাৰণ তেওঁলোকে আপোনাৰ দুৰ্বলতাৰ কথা জানে। কোনো বাহিৰৰ মানুহে আপোনাক প্ৰবঞ্চনা কৰিব নোৱাৰে, কাৰণ তেওঁলোকে আপোনাৰ কথা নাজানে বা আপোনাৰ বিষয়ে নাজানে যে আপুনি ক'ত কষ্ট পায়, আঘাত পায়। কিন্তু যি আপোনাৰ আপোন, তেওঁলোকে গভীৰভাৱে জানে যে আপোনাৰ লগত কি কৰিলে আপুনি বিষ অনুভৱ কৰিব, দুখ পাব, কেনেকৈ আপোনাক দবাই ৰাখিব পাৰি। কলিযুগৰ এয়াই সত্য যে আমি কোনো বাহিৰৰ মানুহতকৈ নিজৰ মানুহৰ পৰাই সাৱধান হৈ থকা উচিত। মহাভাৰতৰ যুদ্ধ দুজন বেলেগ বেলেগ ৰজাৰ মাজত হোৱা নাছিল, বৰং এটা পৰিয়ালৰে ভাই ভাইৰ মাজত হৈছিল। কুৰুবংশৰ পৰিয়ালৰ সকলো সদস্য একেখন ঘৰতে আছিল। কিমানবাৰ দুৰ্যোধনে ভীমক বিষ দি মাৰিব বিচাৰিছিল আপোনালোক সকলোৱে জানে। কিমানবাৰ যে দুৰ্যোধনে পাণ্ডৱক মাৰিবলৈ চেষ্টা কৰিছিল। পাণ্ডৱ দুৰ্যোধনৰ শত্ৰু নাছিল, বৰং ভাইহে আছিল। সকলো কাজিয়াৰ সূত্ৰপাত ঘৰৰ পৰাই আৰম্ভ হয়। চাবলৈ গ'লে ঘৰৰ বাহিৰতনো কোনে কাজিয়া কৰে। সেয়েহে মনত ৰাখিব, বাহিৰৰ মানুহৰ পৰা পোৱা আঘাত ইমানো অসহ্যকৰ নহয় যিমান ঘৰৰ মানুহৰ পৰা পোৱা যায়। আপোনাক আঘাত কেৱল সেইসকলেহে দিব পাৰে যি আপোনাৰ আপোন, আৰু সেইসকলেহে আপোনাক প্ৰবঞ্চনা কৰিব পাৰে যি আপোনাৰ আপোন। যি মানুহে নিজেই নিজৰ ৰক্ষা কৰিব নোৱাৰে, সেই মানুহক ভগৱানেও ৰক্ষা কৰিব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, হে পাৰ্থ, তুমি সকলো সময়তে মোক স্মৰণ কৰিবা আৰু যুদ্ধ কৰিবা। তেতিয়া অৰ্জুনে সুধিলে, হে বাসুদেৱ, এইখনেই জানো শেষ যুদ্ধ নহয়? এই যুদ্ধখনেই দেখোন কেইদিনমান পিছত সমাপ্ত হ'ব। কিন্তু আপুনি কৈছে যে মই সদায় আপোনাৰ স্মৰণ কৰিব লাগিব আৰু যুদ্ধ কৰিব লাগিব। ইয়াত সদায় যুদ্ধ কৰিবলগীয়া কথাটোৰ তাৎপৰ্য কি বাসুদেৱ? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে পাৰ্থ, এই জীৱনটোৱে হৈছে এখন ৰণভূমি। এই জীৱনলৈ সুখ দুখ আহি থাকিব। তুমি সেই সকলো সুখ দুখৰ দৃঢ়তাৰে সন্মুখীন হ'ব লাগিব।
শ্ৰীকৃষ্ণই এয়া কোৱা নাই যে অৰ্জুনে মনে মনে বহি থাকিব আৰু ভগৱান শ্ৰীকৃষ্ণই যুদ্ধ কৰিব। ভগৱত গীতাৰ কথাত বহুত গভীৰতা আছে। আমাৰ জীৱনৰ সূতাডাল ভগৱানৰ হাততে আছে, কিন্তু জীৱন যুদ্ধত আমিয়েই নামিব লাগিব, যুদ্ধ আমিয়েই কৰিব লাগিব। ভগৱান বা ঈশ্বৰক কেৱল স্মৰণ কৰিব লাগে যে হে ভগৱান, মোক সেই শক্তি দিয়া যি শক্তিৰে মই মোৰ জীৱনৰ সকলো যুদ্ধ জিকিব পাৰোঁ। মই জীৱনত যাতে সঠিক ৰাস্তা চিনিব পাৰোঁ। কিছুমান মানুহে কয় যে যি কৰিব ভগৱানে কৰিব, মই একো নকৰোঁ। এনে ব্যক্তি সদায় এলেহুৱা হয়। ভগৱানেও এনে ব্যক্তিক দেখি ভয় খায় যে এইজন ব্যক্তিয়ে একো নকৰিব। ভগৱানে মানুহক বুদ্ধি দিছে, জ্ঞান দিছে, বুজা শক্তি দিছে। ভগৱানে আপোনাক প্ৰেৰণা দিয়ে, শক্তি দিয়ে, কিন্তু আপুনি আপোনাৰ ৰক্ষা নিজেই কৰিব লাগিব। জীৱনত এনেকুৱা এটা বেয়া অভ্যাসক কেতিয়াও প্ৰশ্ৰয় নিদিব, আঁকোৱালি নল'ব, যিয়ে আপোনাৰ সম্পূৰ্ণ জীৱনটোৱে শেষ কৰি দিব পাৰে। মহাভাৰতৰ যুদ্ধৰ আৰম্ভণি জুৱা খেলৰ অভ্যাসৰ পৰাই হৈছিল। এটা এনেকুৱা খেল য'ত যুধিষ্ঠিৰে সকলো হেৰুৱাবলগীয়া হৈছিল, আনকি নিজৰ পত্নী দ্ৰৌপদীকো হেৰুৱাবলগীয়া হৈছিল। এনেকুৱা আসক্তি থকা খেল য'ত সকলো হেৰুৱাবলগীয়া হ'ল। এনেকৈ আপুনিও যদি কোনো বেয়া অভ্যাসক প্ৰশ্ৰয় দিয়ে, যেনে কোনো বেয়া কামত লিপ্ত হোৱা অভ্যাস, অযথা সময় নষ্ট কৰা অভ্যাস, কোনো নিচাজাতীয় দ্ৰব্য সেৱন কৰা অভ্যাস, তেন্তে এই অভ্যাসে আপোনাৰ গোটেই জীৱনটো ধ্বংস কৰিব পাৰে। বেয়া অভ্যাসটোৱে আপোনাক ধ্বংস কৰাৰ আগত আপুনি সেই বেয়া অভ্যাসটোকে শেষ কৰি দিয়ক, সমাপ্ত কৰি দিয়ক। এলেহুৱা মানুহে কেতিয়াও নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে। এনেকুৱা মানুহে কেৱল পৰিকল্পনাহে কৰি থাকে যে মোক ডাঙৰ ঘৰ লাগে, মোক এখন গাড়ী লাগে, মই এই পৃথিৱী ভ্ৰমণ কৰিব খোজোঁ। কিন্তু যেতিয়া সময় আহে সেইবোৰৰ ওপৰত কাম কৰাৰ, পৰিশ্ৰম কৰাৰ, তেতিয়া সকলো নাইকিয়া হৈ যায়। কাৰণ ইচ্ছা কৰাটো সহজ, কিন্তু পৰিশ্ৰম কৰা বহুত কঠিন। প্ৰত্যেকেই বিচাৰে নিজকে সুস্বাস্থ্যৱান কৰি ৰাখিবলৈ, কিন্তু তাৰ বিনিময়ত শাৰীৰিক ব্যায়াম কৰা, নিয়মত থকা, সেয়া কেৱল আৰু কেৱল মাত্ৰ আপুনিয়েই কৰিব লাগিব। আনে কেতিয়াও আপোনাৰ কামত সহায় কৰিব নোৱাৰে বা নকৰে। যি মানুহ এলেহুৱা হৈ থাকে সেই মানুহে ইচ্ছা কৰিলেও এটা ভাল শৰীৰৰ গৰাকী হ'ব নোৱাৰে আৰু এটা ভাল জীৱনো পাব নোৱাৰে। সেয়েহে জীৱনত যদি কিবা এটা কৰিব বিচাৰে বা পাব বিচাৰে, তেন্তে এই আলস্য বা এলেহুৱা অভ্যাসক জীৱনৰ পৰা দূৰ কৰক। আলস্য বা এলেহুৱা হৈ থাকিলে মানুহে জীৱনটোত একোৱে নাপায়, আনকি যিখিনি আছে সেয়াও হেৰুৱাই পেলায়। জীৱনত যদি সুখ বিচাৰে তেন্তে মনৰ গোলাম হৈ কাম কৰা বন্ধ কৰক। এনেকুৱা মানুহ বহুত আছে যিয়ে জীৱনত বহুত কিবা কিবি কৰিব বিচাৰে, বহুত কিবা কিবি পাব বিচাৰে, সকলো জানেও যে কি কৰিলে জীৱনৰ ক্ষতি হ'ব পাৰে আৰু কি কৰিলে জীৱনটো শ্ৰেষ্ঠ হ'ব পাৰে, কিন্তু একো কৰিব নোৱাৰে। সকলো বুজে, সকলো জানে, সকলো জানি বুজি একো কৰিব নোৱাৰে। ইয়াৰ একমাত্ৰ কাৰণটো হৈছে আপুনি মনৰ গোলাম হৈ পৰিছে, অধীন হৈ পৰিছে। মানুহে নিজৰ জিভাত লাগি থকা সোৱাদখিনিয়েই পাহৰিব নোৱাৰে, কিন্তু কয় যে মই এতিয়ালৈ স্বাস্থ্যৱান হৈ থাকিব পৰা নাই, সুস্থ হৈ থাকিব পৰা নাই। কাৰণ আপুনি যি কৰিব বিচাৰে সেয়া আপুনি কৰিব নোৱাৰে। আপোনাৰ মনটোৱে আপোনাক কৰিব নিদিয়ে। সেয়েহে জীৱনত যদি আগুৱাই যাব বিচাৰে তেন্তে মনৰ অধীনত কাম কৰা বন্ধ কৰক। মনটোক আপোনাৰ মতে নিয়ন্ত্ৰণ কৰক। আপুনি মনৰ নিয়ন্ত্ৰণাধীন নহ'ব। জীৱনটোত সকলো মনৰেই খেল চলে। যি আপোনাৰ সেয়া আপুনি পাবই, কিন্তু যি আপুনি পোৱা নাই তাৰ বাবে কান্দি লাভ নাই। কন্দা বন্ধ কৰক। নোপোৱাটোৰ বাবে আপুনি যিমানেই কান্দিব সিমানেই সেয়া আপোনাৰ পৰা আঁতৰি যাব, আৰু যি সঁচাকৈ আপোনাৰ সেয়া ক'ৰবাৰ পৰা হ'লেও আপোনাৰ ওচৰলৈ আহিবই। সেয়েহে জীৱনত আপুনি যি পোৱা নাই বা যি আপোনাৰ ওচৰলৈ অহা নাই তাৰ বাবে দুখ শোক কৰা বন্ধ কৰক। আপুনি এই সংসাৰক যিমানেই ভাল পাব, প্ৰেম কৰিব, সিমানেই আপুনি দুখ অনুভৱ কৰিব। যি ব্যক্তিয়ে কথাই কথাই খং কৰে সেই ব্যক্তিৰ জীৱনলৈ সুখ আৰু শান্তি কেতিয়াও নাহে। মানুহ ক্ৰোধী বা খঙাল হোৱাৰ লগে লগে তেওঁৰ আপোন মানুহ তেওঁৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে। তেওঁ মনতো দুখতেই জীয়াই থাকে। যদি আপুনি বেছি খং কৰে বা ক্ৰোধ কৰে তেন্তে এদিন আপুনি চাব আপোনাৰ থকাখিনিও আপুনি হেৰুৱাইছে। খং বা ক্ৰোধে মানুহৰ মতিভ্ৰম কৰাত সহায় কৰে।
মতিভ্ৰম হোৱাৰ লগে লগে মানুহৰ বুদ্ধি নষ্ট হয় আৰু বুদ্ধি নষ্ট হ'লে মানুহৰ শান্তি ভংগ হয়। আপুনি কাৰোবাক উপকাৰ কৰক বা নকৰক, কিন্তু কাৰো অন্তৰত আঘাত নিদিব, কষ্ট নিদিব। কাৰণ কাৰোবাৰ অন্তৰে যদি আপোনাৰ কাৰণে কষ্ট পায়, তেন্তে মনত ৰাখিব সেই কষ্ট আপুনিও এদিন নিশ্চয় অনুভৱ কৰিব। যেতিয়া আপুনি কাৰোবাৰ অন্তৰত আঘাত দিয়ে, তেতিয়া সেইখিনি সময়ত আপুনি নুবুজে যে অন্তৰত আঘাত পালে কেনেকুৱা লাগে, কিন্তু যেতিয়া সেই একেই আঘাত আপুনি পাব, তেতিয়া নিশ্চয় বুজিব যে কাৰোবাক অন্তৰত আঘাত দিলে কেনে অনুভৱ হয়। যিয়ে কঠিনতকৈ কঠিন সময়ত আপোনাৰ কাষত থাকে, তেওঁৱে আপোনাৰ আপোন, বাকী সকলো পৰ। আত্মীয়তা দেখুওৱা মানুহ যথেষ্ট পাব, আপোনাক ভাল পাওঁ বুলি কোৱা মানুহ যথেষ্ট পাব, কিন্তু যেতিয়া আপোনাৰ কঠিন সময় আহি পৰিব, তেতিয়া আপুনি বুজিব যে কোন আপোনাৰ লগত আছে বা থাকে। মানুহে ভালকৈ হাত মিলাবই নাজানে, কিন্তু অন্তৰ মিলোৱাৰ কথা কয়। বহুত ডাঙৰ ডাঙৰ কথা কয়, মই আপোনাক প্ৰেম কৰোঁ, মই আপোনাৰ লগত সদায় আছোঁ। কিন্তু যেতিয়া সঁচা অৰ্থত আপোনাৰ জীৱনলৈ কঠিন সমস্যা আহে, তেতিয়াহে বুজা যায় যে প্ৰকৃততে আপোনাৰ আপোন কোন। সেই সময়ত সেইসকলকহে দেখিব যিয়ে আপোনাৰ সমস্যা দেখি আঁতৰি গৈছে, কাৰণ তেওঁলোকে জানে যে বিপদৰ সময়ত আপোনাক সহায় কৰিলে তেওঁলোকে আপোনাৰ পৰা একো নাপাব। সেয়েহে সেইজনক আপুনি সদায় মনত ৰাখিব, যিয়ে আপোনাৰ দুখৰ সময়তো নিজৰ সুখ পাহৰি আপোনাৰ লগত থাকে, আপোনাৰ লগত আছে। এই সংসাৰত যি হয় ভালৰ কাৰণেই হয়। যি হৈ আছে সেয়াও ভালৰ বাবেই হৈ আছে, আৰু যি হ'ব সেয়াও ভালৰ বাবেই হ'ব। এইটো অতি গভীৰ উপদেশ। আমি কেতিয়াবা এনেকৈ ভাবোঁ যে মোৰ লগতে এনেকুৱা কিয় হয়, মোৰ লগতহে এইবোৰ হ'বলগীয়া আছিল নে? কিন্তু যেতিয়া সময় পাৰ হৈ যায়, তেতিয়া আমি অনুভৱ কৰোঁ যে তেতিয়া যদি মোৰ লগত এনেকুৱা নহ'লহেঁতেন, আজি মই এই স্থানত নাথাকিলোহেঁতেন। সেয়েহে আমি যদি বুজি পাওঁ বা বুজিবলৈ চেষ্টা কৰোঁ যে আমাৰ লগত যি হৈ আছে সেয়া ভালৰ কাৰণে হৈ আছে, তেন্তে আমি কেতিয়াও দুখত নাথাকোঁ। প্ৰতিটো কাম বুজি লৈ বুদ্ধিৰে কৰাটোৱে হৈছে যোগ। বহুতেই কামটো কৰে, কিন্তু তেওঁলোকে একো নাপায়। বহুতেই কয় যে জীৱনত বহুত কষ্ট কৰিলোঁ, বহুত পৰিশ্ৰম কৰিলোঁ, তথাপি সফলতা নাপালোঁ। বহুত পৰিশ্ৰম, বহুত কষ্ট কৰিলেই যে সফলতা পাব তেনে নহয়। যদি সঠিক পদ্ধতিৰে পৰিশ্ৰম কৰা যায়, কষ্ট কৰা যায়, তেন্তে সফলতা নিশ্চয় পাব। কেতিয়াও কোনো বস্তুক প্ৰয়োজনতকৈ বেছি কৰিব নালাগে। কাৰোবাক প্ৰেম কৰিলেও প্ৰয়োজনতকৈ বেছি নকৰিব। কাৰোবাক বেয়া পালেও প্ৰয়োজনতকৈ বেছি বেয়া নাপাব। প্ৰয়োজনতকৈ বেছি মিঠাও বেয়া, প্ৰয়োজনতকৈ বেছি তিতাও বেয়া। প্ৰয়োজনতকৈ বেছি আৰামেও আপোনাক ৰোগীয়া কৰিব পাৰে। প্ৰয়োজনতকৈ বেছি খাদ্যও আপোনাক ৰোগীয়া কৰিব পাৰে। প্ৰয়োজনতকৈ বেছি ভোকত থাকিলেও আপোনাৰ ক্ষতি হ'ব, আৰু প্ৰয়োজনতকৈ বেছি সাৰে থাকিলেও আপোনাৰ যথেষ্ট ক্ষতি কৰিব পাৰে, আপোনাৰ যথেষ্ট ক্ষতি হ'ব পাৰে। সেয়েহে জীৱনটো সদায় সন্তুলনত জীয়াই থাকিব লাগে, আৰু যিদিনাই আপুনি সন্তুলন হেৰুৱাই পেলাব, সেইদিনাই আপোনাৰ জীৱনত দুৰ্ঘটনা হ'ব। যাক আপুনি বেছি মহত্ব দিব, সেইজনে আপোনাক কেতিয়াও মহত্ব নিদিয়ে, গুৰুত্ব নিদিয়ে। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে আপোনাক কোনে অপমান কৰে? আপোনাক অপমান সেইসকলে কৰে যাক আপুনি বেছি মহত্ব দিয়ে, গুৰুত্ব দিয়ে। আনক সন্মান কৰাটো ভাল, কিন্তু আনক যদি প্ৰয়োজনতকৈ বেছি সন্মান দিয়া যায়, তেতিয়া আপোনাৰ সন্মানৰ ক্ষতি হোৱাৰ সম্ভাৱনা বেছি থাকে। সেয়েহে মানুহক কেতিয়াও তেওঁৱে আপোনাৰ সকলো বুলি মান্যতা দিব নালাগে, কাৰণ তেওঁৱে এদিন আপোনাক বিপদত পেলাব পাৰে। কাৰোবাক অন্ধ হৈ বা চকু মুদি ভৰসা নকৰিব। মহাভাৰতত দুৰ্যোধনে পাণ্ডৱক বহুবাৰ ষড়যন্ত্ৰ কৰি মাৰিব বিচৰাৰ পিছতো পাণ্ডৱে দুৰ্যোধনক যথেষ্ট ভৰসা কৰিছিল, যাৰ পৰিণতি তেওঁলোকে সময়ে সময়ে ভুগিবলগীয়া হৈছিল। সেয়েহে কেতিয়াও কাৰোবাৰ ওপৰত ইমানো ভৰসা নকৰিব যে আপুনি বিপদত পৰিব। লাগিলে সম্পূৰ্ণ সংসাৰেই তেওঁৰ বিৰুদ্ধে থিয় দিয়ক, যাৰ লগত সত্য আৰু ঈশ্বৰৰ শক্তি থাকে, শেষত তেওঁৱেই বিজয়ী হয়। ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিছিল, হে সঞ্জয়, যুদ্ধভূমিত কোন বিজয়ী হৈ আছে? তেতিয়া সঞ্জয়ে কৈছিল, হে মহাৰাজ, এতিয়া পাণ্ডৱ বিজয়ৰ ফালে গতি কৰি আছে। তেতিয়া ধৃতৰাষ্ট্ৰই কৈছিল, এয়াতো হ'বই নোৱাৰে। আমাৰ পক্ষত ভীষ্ম আছে, কৰ্ণ আছে, গুৰু দ্ৰোণ আছে,
গতিকে আমি কেনেকৈ পৰাজিত হ'ব পাৰোঁ? তেতিয়া সঞ্জয় কৈছিল, হে মহাৰাজ, যাৰ লগত সত্য আৰু স্বয়ং ঈশ্বৰ আছে তেওঁৰ লগত কোন জিকিব পাৰে? জীৱনত কাজিয়া পেচালৰ পৰা যিমান পাৰি দূৰত থাকিব লাগে, কিন্তু যদি আপোনাৰ চৰিত্ৰ, সন্মান আৰু অধিকাৰৰ ওপৰত প্ৰশ্ন উঠে তেতিয়া যুঁজিবই লাগিব। অৰ্জুনে যেতিয়া যুদ্ধ কৰিব বিচৰা নাছিল তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল, হে অৰ্জুন, তুমি যুদ্ধ কৰিবই লাগিব, কাৰণ তোমাৰ সন্মানৰ কথা আছে, অধিকাৰৰ কথা আছে, ধৰ্মৰ কথা আছে, দ্ৰৌপদীৰ প্ৰতিজ্ঞাৰ কথা আছে, নহ'লে মানুহে তোমাক কাপুৰুষ বুলি গণ্য কৰিব। সেয়েহে যেতিয়া নিজৰ সন্মান, চৰিত্ৰ আৰু অধিকাৰৰ কথা আহি পৰে, লাগিলে সেয়া আপোনাৰ কোনো আপোনেই হওক, যুঁজিবই লাগিব। যিমানে বেয়া সময় নাহক, যি ব্যক্তিয়ে কেতিয়াও সাহস নেহেৰুৱায় তেওঁ জীৱনত সকলো হাচিল কৰিব পাৰে। 12 বছৰ বনবাস, এবছৰ অজ্ঞাতবাসত থকাৰ পিছতো পাণ্ডৱে কেতিয়াও সাহস হেৰুওৱা নাছিল। সেয়েহে শেষত তেওঁলোকেই বিজয়ী হৈছিল। কেতিয়াও আনৰ বস্তুৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ নাযাব, কাৰণ তেনে কৰিলে আপোনাৰ লগত যি আছে সেয়াও এদিন আনৰ হৈ পৰিব। জীৱনত সেইসকল ব্যক্তিকহে সফল বুলি কোৱা হয়, যি ভিতৰৰ পৰাই সুখ শান্তিত থাকে। আপুনি যি অন্ন খাব আপোনাৰ মনো তেনেকুৱাই হ'ব, আপুনি কামো তেনেকুৱাই কৰিব। আপুনি যদি সাত্বিক আহাৰ খায় তেন্তে আপোনাৰ মনটো সাত্বিক হ'ব, আপোনাৰ ব্যৱহাৰো সাত্বিক হ'ব। তমোগুণী, ৰজোগুণী আহাৰ খালে আপোনাৰ মনটো তমোগুণী আৰু ৰজোগুণী হ'ব। বেয়া মানুহ সদায় বেয়া হৈ থাকে। সেয়েহে যেনে ব্যক্তি তেনে ব্যৱহাৰ হোৱা উচিত। আপুনি বেয়া মানুহৰ লগত যিমানেই ভাল নকৰক কিয়, সেই ব্যক্তি সদায় আপোনাৰ বেয়াই কৰিব। যি ব্যক্তিয়ে সময়ত নিজৰ কাম নকৰে তেওঁ জীৱনত একোৱেই পোৱাৰ যোগ্য নহয়। সেই ব্যক্তিয়ে নিজৰ সময়ৰ মূল্য নুবুজে আৰু জীৱনটো ধ্বংসৰ ফালে লৈ যায়। সেয়েহে কেতিয়াও সময়ৰ অপব্যৱহাৰ কৰিব নালাগে। সময়ৰ মূল্য বুজাটো অতি প্ৰয়োজনীয়, অতি গুৰুত্বপূৰ্ণ। কাৰণ এই সংসাৰত সময়ে হৈছে এনেকুৱা এটা বস্তু যিয়ে সকলো সলনি কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, যি ব্যক্তিয়ে ভগৱত গীতাৰ এই উপদেশকেইটা শুনি বুজি আগবাঢ়ে তেওঁ জীৱনত কেতিয়াও সমস্যা বা কঠিনতা দেখি পিছুৱাই আহিব নালাগে। তেওঁৰ ৰাস্তা নিজেই উলিয়াই ল'ব পাৰিব, নিজেই উলিয়াই ল'ব পাৰিব। ধন্যবাদ।